সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাও ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ঢকুৱাখানাৰ ঘিলামৰাৰ আখৈফটীয়া হলগুৰি শাখা সত্ৰবাসী ৰাইজৰ 100 বছৰীয়া পৰম্পৰা ৰক্ষাৰে হালধি বিহু উদযাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঢকুৱাখানাৰ ঘিলামৰাৰ আখৈফটীয়া হলগুৰি শাখা সত্ৰবাসী ৰাইজৰ 100 বছৰীয়া পৰম্পৰা ৰক্ষাৰে হালধি বিহু উদযাপন। উল্লেখযোগ্য যে ঢকুৱাখানাৰ ঘিলামৰাৰ আখৈফটীয়াৰ হলগুৰি শাখা সত্ৰবাসী ৰাইজৰ 100 বছৰীয়া পৰম্পৰা ৰক্ষাৰে হালধি বিহু উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। আমি প্ৰতি বছৰে বহাগৰ 1 তাৰিখটো আমাৰ গাঁৱৰ মহিলাসকল ওলাই মাহ হালধি যি পৰম্পৰা আমি প্ৰতি বছৰৰ 1 তাৰিখে আমি গাঁৱৰ বোৱাৰীসকলে পালন কৰোঁ। আমি এইকাৰণে মানে মাহ হালধিটো ঘঁহোঁ যে আগৰ পৰা এইটো মানে আমি আগৰ ককা দেউতাসকলে কোৱা শুনো যে 1 তাৰিখ বহাগৰ 1 তাৰিখে মাহ হালধি গাত ঘঁহিলে কোনো বেমাৰ আজাৰ নহয়, ঘামচি নহয়, আই বা বসন্ত এনেকুৱা ৰোগে দেখা নিদিয়ে। সেইকাৰণে আমি গোটেই আইসকল লগ লাগি মানে এনেকৈ পৰম্পৰাকৈ হালধি ঘঁহোঁ আৰু। ঢকুৱাখানা ঘিলামৰাৰ আখৈফটীয়াৰ হলগুৰি শাখা সত্ৰবাসী ৰাইজৰ লোকবিশ্বাস আছে যে পহিলা বহাগৰ দিনটোত মাহ হালধি ঘঁহিলে বছৰটোলৈ ছালৰ ৰোগ, বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি নিৰ্দিষ্ট পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্যে অঞ্চলটোত মহিলাসকলে বিহুনাম গাই এগৰাকী মহিলাই আনগৰাকী মহিলাক মাহ হালধি ঘঁহাৰ পৰম্পৰা আজিও চলি আহিছে। অঞ্চলটোত ৰাইজৰ মাজত জনশ্ৰুতি অনুসৰি পহিলা বহাগৰ প্ৰথম দিনটোত হালধি সানিলে চৰ্ম ৰোগৰ পৰা হাত সাৰিব পাৰি। এনেদৰে এই পবিত্ৰ দিনটিত শতিকাজোৰা পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টা চলাই অহা পৰিলক্ষিত হ'ল গাঁওবাসী ৰাইজে। চেনেহৰ ৰঙালী বিহুটি আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এনেদৰে আইসকলে হালধি মাহ সানি আনন্দ কৰোঁ, নদীত গা ধুওঁ। আমি ককা দেউতা আইতাহঁতৰ দিনৰ পৰা পালন কৰি আহিছোঁ। এইদৰে ইগৰাকী সিগৰাকীক মাহ হালধি সানো আৰু গৈ নদীত শেষত বিহু কৰি আমি গা পা ধুই আকৌ ঘৰে ঘৰে হুঁচৰি গোৱা পালন কৰোঁ, হুঁচৰি গাই পালন কৰোঁ। আৰু মাহ হালধি সনাৰ উদ্দেশ্য এইটোৱে হৈছে আমাৰ বছৰেকৰ কাৰণে গাত কিছুমান ৰোগ ব্যাধি নহ'বৰ কাৰণে, যেনে বসন্ত ৰোগ, এতিয়া বসন্তকাল আহিছে, বসন্ত ৰোগ নহ'বৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে আমি এইবিলাক কৰোঁ। মাহ হালধিকণ সানো আৰু ঘামচি চামচিও হয় কিছুমানৰ, সেইটো কাৰণেও আমাৰ মাহ হালধিকণ সানিলে ভাল বুলি কয়। আগতে আইতা দেউতাহঁতে কৈ আহিছে যে এনেকৈ প্ৰতি বছৰে মানুহৰ বিহু দিনাখন প্ৰতিপালন কৰি যাবি তহঁতি, আমি সেইদৰে কৰি আহিছোঁ। আৰু এই হেৰিটো আগলৈকে থাকি যাব, পৰম্পৰাটো থাকি যাব লাগিব। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।